ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই সোঁৱৰণত ৰাষ্ট্ৰীয় পৰ্যায়ত আজি এখন ভলীবল খেল আজি শেষত এতিয়া AICB আৰু তেজপুৰৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। এই খেলখন উদ্বোধন কৰিবলৈ অনাত তেখেতসকলৰ এতিয়া সভাপতি মোৰ লগতে আছেই উদয় শংকৰ মোহন আৰু সম্পাদক উজ্জ্বল আদি কৰি ইয়াত বহুখিনি সন্মানীয় ব্যক্তি আছে। ইয়াতে লেখক গৱেষক সাংবাদিককে আদি কৰি শিল্পী আটাইসকলক মই ধন্যবাদ জনাইছোঁ। এনেধৰণৰ খেলত খেলুৱৈসকলক উৎসাহ দিবৰ কাৰণে আৰু উঠি অহা প্ৰজন্মক উৎসাহ দিয়া হয়। খেলুৱৈসকলক উৎসাহ মানে উঠি অহা প্ৰজন্মক উৎসাহ দিয়া হয়। খেলে সমাজ গঢ়ে, জাতি গঢ়ে আৰু ডক্টৰ ভূপেন হাজৰিকাই কৈয়ে গৈছে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন, শান্তি আনে। সমাজ এখন সুস্থিৰ কৰি ৰখাত ক্ৰীড়াই যথেষ্টখিনি আগবঢ়ায়। মানুহৰ মন মগজু এইবিলাক বৃদ্ধি কৰাৰ উপৰিও খেলে সংস্থাপিত কৰে আৰু অসম চৰকাৰে আমি এই দিশবিলাককে সাৰোগত কৰি বিভিন্ন ধৰণৰ খেলৰ ক্ৰীড়া ষ্টেডিয়াম বনোৱা বা খেলক অধিক জনপ্ৰিয় কৰি তোলাই বিদ্যালয়সমূহলৈকে খেলক লৈ যোৱা আৰু গাঁৱে ভূঞে ইয়াৰ লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই অনা সকলোখিনি ক্ষেত্ৰত যি পদক্ষেপ লৈছে ক্ৰীড়া মহাসংগ্ৰামৰ সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট দায়িত্ব সহকাৰে কাম কৰিছে। গতিকে আমি বহু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলো আমি গুৱাহাটীত দেখিছোঁ। এতিয়া গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াৰ হাব নিচিনা হৈ পৰিছে গুৱাহাটী। গতিকে আমি ভাবোঁ খেলক বাদ দি জাতি সমাজ ৰাজ্যখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। গতিকে আমি যিবিলাক ৰাজ্য বহু আগবাঢ়ি গৈছে সেইবিলাক ৰাজ্য ক্ৰীড়া ক্ষেত্ৰতো আগবাঢ়ি গৈছে। আমি সেইকাৰণে জনগণৰ ওচৰত আমি ক্ৰীড়াক অধিক জনপ্ৰিয় কৰি তুলিবৰ কাৰণে এইবিলাক পদক্ষেপ মই অকল মটক জনগোষ্ঠী বুলিয়ে নহয় যুৱ ছাত্ৰ সকলোৱে এইবিলাক ক্ষেত্ৰত অংশগ্ৰহণ কৰিব লাগে, আয়োজন কৰিব লাগে আৰু তেখেতসকলৰ যিজন শেষৰজনৰ ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই তেওঁ যি দেশপ্ৰেম জাতিৰ প্ৰেম এইবিলাকো তেখেতসকলক আজি হ'লেও আমি স্মৰণ কৰিছোঁ। তেখেতৰ আদৰ্শৰে আমি সমাজখন অনুপ্ৰাণিত কৰি জাতিটো গঠন হ'ব লাগে, দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰিব লাগিব। এইবিলাকেই হৈছে আজি অসমীয়া মানুহৰ আৱেগ অনুভূতিক ইয়াক প্ৰতিনিধিত্ব কৰা এটা সংগঠনসমূহে এনেধৰণে খেলত সংস্কৃতিৰ পথাৰখনত আৰু বিভিন্ন দিশত যাতে মানুহখিনিক একত্ৰিত কৰাৰ এই পদক্ষেপ। গতিকে মই ধন্যবাদ জনাইছোঁ আৰু সুন্দৰ খেল আমাৰ অকল আমোদ প্ৰমোদৰ আহিলাই নহয়, ই সমাজ গঠনৰ এটা প্ৰক্ৰিয়া। গতিকে সেইখিনিত আমি সকলোৱে সহযোগ ৰাখিব বুলি মই আশা ৰাখিছোঁ। আজি আচলতে খুব ভাল লাগিছে, এটা ঐতিহাসিক ক্ষণ বুলি ক'ব লাগিব। কাৰণ কিয় সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু অসম ভলীবল সন্থাৰ সৌজন্যত ৪ৰ্থ সংখ্যক ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই সোঁৱৰণি ভলীবল প্ৰতিযোগিতা আৰু তাতে জজ খেলপথাৰত হৈছে আৰু এই জজ খেলপথাৰত আমি বিভিন্ন ধৰণৰ আমি খেল নিজেও খেলিছোঁ আৰু খেল উপভোগ কৰিছোঁ। আৰু এই ঐতিহ্যমণ্ডিত এখন ঠাইত আজি এনেকুৱা ধৰণৰ এক ভলীবল প্ৰতিযোগিতা আজি আয়োজন কৰি যি ব্যতিক্ৰমী পদক্ষেপ লৈছে আমি প্ৰথমে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। ক্ৰীড়া আৰু সাংস্কৃতিক সামাজিক এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আমি অসমখনক আগুৱাই নিব লাগিব, আমাৰ জনগোষ্ঠীটোক আগুৱাই নিব লাগিব। মটক জনগোষ্ঠী আছে যি মটক জনগোষ্ঠীটোক তেখেতসকলে এনে বিভিন্ন কাৰ্যসূচীৰে আগুৱাই লৈ গৈছে। মই তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুধাকণ্ঠদেৱে কৈছিল যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তি প্ৰাংগন আৰু ক্ৰীড়াই বহুখিনি কথাই কৈ যায় আৰু খেল ধেমালি আমি খেলিব লাগে। জুবিন দাই কৈছিলে লেটছ প্লে বুলি কৈছিল, লেটছ প্লে ভলীবল, লেটছ প্লে ফুটবল, খেলিব লাগে। জুবিন গাৰ্গৰ নিজৰ এটা জুবিন গাৰ্গ আৰ্টিষ্ট 11 আছিলে। এই শিল্পীসকলেও আমাক বাট দেখুৱাই থৈ গৈছে যে আমি খেলক প্ৰাধান্য দিব লাগে আৰু অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া তেখেতে আহি আজি এই চূড়ান্ত খেলখনি শুভ উন্মোচন কৰিলে, তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত এখন ক্ৰীড়া সংগঠক হিচাপে এখনি আলোচনী আমাৰ মৃদুপৱন ককাইদেউকে আদি কৰি তেওঁলোকে সম্পাদক লৈ আহিছে। এখন ক্ৰীড়া অনুৰাগ বুলি এখন আলোচনী, ক্ৰীড়া আলোচনী উন্মোচন হৈছে। এয়াও এক প্ৰশংসনীয় আচলতে এক পদক্ষেপ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে এনেকৈ ধৰণে অসমৰ সংবাদ মাধ্যমেও এই যে জনগোষ্ঠীটোৱে এখন খেল গুৱাহাটী কংক্ৰিত মহানগৰীত অনুষ্ঠিত কৰিছে, যিখিনি সঁহাৰি জনাইছে অসমৰ সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ আমি সকলোৱে একেলগে লগ হৈ আমি অসমখনক আগুৱাই নিব লাগিব আৰু খেল ধেমালি আমি খেলিবই লাগিব। লেটছ প্লে ভলীবল। হয়, আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত আৰু গুৱাহাটী ভলীবল কোচিং চেণ্টাৰ লগতে গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীত 13 আৰু 14 আমি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ গুৱাহাটীৰ জজ খেলপথাৰত। আমাৰ অসমৰ লগতে অসমৰ বাহিৰৰ মুঠ 6টাকৈ দলে অংশগ্ৰহণ কৰিছিল আৰু আজি শেষৰ দিনাখনৰ চূড়ান্ত খেল ইতিমধ্যে আৰম্ভ হ'ব। ইয়াৰ আগমুহূৰ্ততে অসমৰ কেইবাগৰাকীও সন্মানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে, লগতে অসমৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সন্মানীয় যোগেন মোহন ডাঙৰীয়া তেখেত উপস্থিত থাকে। তেখেতে প্ৰতিযোগিতাখনক শুভ উদ্বোধন কৰে। লগতে আমি প্ৰতিযোগিতাখনত সংগতি ৰাখি এখনি স্মৰণিকা ক্ৰীড়া আলোচনী আমি প্ৰকাশ কৰিছিলোঁ। আলোচনীখনৰ
শুভ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক সাহিত্যিক মণিদৰ দাস ডাঙৰীয়া, লগতে মটক সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী পাৰিষদ ধৰণী গোহাঁই, সেনাপতি নৱজ্যোতি শইকীয়া ডাঙৰীয়া উপস্থিত থাকে, লগতে প্ৰশান্ত দেউৰী সদৌ দেউৰী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উপস্থিত থাকে, লগতে মটক যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সতীৰ্থসকল উপস্থিত থাকে। লগতে আজি অনুষ্ঠানতে অসমৰ বিশিষ্ট সংগীত পৰিচালক মাতা শ্ৰাদ্ধৰ অজয় ফুকন ডাঙৰীয়া উপস্থিত থাকে। আমি এই খেলখনিৰ যোগেদি আমি আশা কৰিছোঁ, যিহেতু আমি খেলখনি এইবাৰ 14 সংখ্যক আমি অনুষ্ঠিত কৰিছোঁ। আমি বিগত বছৰসমূহত আমি অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছোঁ, বিশেষকৈ আমাৰ উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, আমি শিৱসাগৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিছোঁ। লগতে আমি এই খেলখনৰ যোগেদি গ্ৰাম্যাঞ্চলৰ যি লুকাই থকা সুপ্ত প্ৰতিভা ভলীবলৰ ক্ষেত্ৰখনত, বিশেষকৈ এই লুকাই থকা সুপ্ত প্ৰতিভা আমি বিকাশৰ কাৰণে বা তেওঁলোকক আমি উলিয়াই আনি কিদৰে আমি জিলা বা ৰাজ্যক বা প্ৰতিনিধিত্ব কৰিব পৰাকৈ আমি যাতে আমি উলিয়াই আনিব পাৰোঁ, তাৰ কাৰণে বিশেষ আমি প্ৰচেষ্টা হাতত লৈছোঁ। ভলীবল প্ৰতিযোগিতা নহয়, আমি ভলীবলৰ প্ৰশিক্ষণ ব্যৱস্থা কৰিছোঁ। প্ৰশিক্ষণৰ যোগেদি আমি যিসকল নানা প্ৰতিভা আছে এই প্ৰতিভাবিলাক উলিয়াই অনাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। লগতে আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে কেৱল মাত্ৰ ভলীবল বুলিয়েই নহয়, আমি শৈক্ষিক, সামাজিক, সাংস্কৃতিক, ক্ৰীড়া, আমি ফুটবলৰ ক্ষেত্ৰখনত আমি আগবাঢ়িছোঁ। আমি প্ৰতি বছৰে আমি অসম ভিত্তিত বা ৰাজ্যিক ভিত্তিত আমি বেংমৰা কাপ নামেৰে এখন ফুটবল খেল আমি অনুষ্ঠিত কৰোঁ। এইবছৰ আমি অনুষ্ঠিত কৰিম। গতিকে এই ধৰণে আমি জনগোষ্ঠীৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত আমি কাম কৰি গৈছোঁ।